মুৰ্দাবাদ চলিছে নাগৰিকত্ব সংশোধনী আইন বাতিল হ'বই লাগিব মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাত এই দৃঢ়স্থিতিত অটল হৈ গীতে মাতে প্ৰতিবাদ এইসকল প্ৰতিবাদকাৰীৰ দিনটো প্ৰতিবাদ প্ৰচণ্ড শীতকো নেওচি নিশাও প্ৰতিবাদ পুৱাৰ পৰা নিশালৈ এই ধাৰাবাহিক প্ৰতিবাদ আমি স্পষ্টকৈ খবৰ নচলোৱালক জনাই দিব বিচাৰোঁ সদৌ অসম ছাত্ৰ সন্থাই বা অসমৰ ৰাইজে কিন্তু আমি ৭১ চনৰ পিছৰ এজনো আমি বাংলাদেশী কেতিয়াও কিন্তু অসমত আমি গ্ৰহণ নকৰোঁ নাগৰিকত্ব আইন বিৰোধিতা কৰি জোনাইত ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ প্ৰতিবাদকাৰী স্পষ্ট কথা কা বাতিল নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় আন্দোলন জনসাধাৰণৰ নেতৃত্ব পালন কৰক অসমৰ মানুহক নেতৃত্ব পালন কৰাত তেওঁ বিফল হৈছে কাৰণে তেওঁ এনেধৰণে কন্দা কটা আৰম্ভ কৰিছে যে মুখ্যমন্ত্ৰী মহোদয় আপুনি আৰু কন্দা কটা কৰিব নালাগে আপুনি বিফল মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা হৈছে গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি আপুনি অসমৰ মুখ্যমন্ত্ৰী আসনৰ পৰা পদত্যাগ কৰিব লাগে নাগৰিকত্ব সংশোধনী আইন নামানো দৃঢ়স্থিতিৰে মৰাণতো বিশাল প্ৰতিবাদ অসম তথা অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ দাবীৰে এনেদৰে ৰাজপথলৈ ওলাই আহিল অগণন ৰাইজ অনুষ্ঠিত কৰিলে বিশাল প্ৰতিবাদী সভা হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ এটা হাবে মুঠ হলাই যেনেকৈ বিষাক্ত হৈ যায় ৰাজনীতিৰ ক্ষেত্ৰখনতো হিমন্ত বিশ্ব শৰ্মাই একেই এতিয়া ৰাজনীতিৰ দল হলাই তেওঁ বিষাক্ত হৈ গৈছে সৰু পথাৰত ভকত বৈষ্ণৱৰ প্ৰতিবাদ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অনশনত বহিল আশীৰ উদ্ধৰ ভকত ধনকিৰি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে 12 ঘণ্টীয়া অনশনত বহিল বৰখিলীয়া নামঘৰৰ ভকতসকল যদি ধনকি যিখন আমাৰ আইন দিছে আমাৰ অসম চৰকাৰে এই আমি এই বিধেয়কখনক নাকচ কৰিবৰ কাৰণে আমি আজি বৰখিলীয়া নামঘৰ হৈ 12 ঘণ্টীয়া অনশনত আমি বহিছোঁ আৰু যাতে এইখন যেতিয়ালৈকে এই আইনখন নাকচ নহয় তেতিয়ালৈকে আমি এনেকুৱা জঙ্গী আন্দোলন কৰিয়ে গৈ থাকিম এই বিশাল প্ৰতিবাদী সমদল সোণাৰীত কা বাতিলৰ দাবীৰে এজিৱাইচিপিৰ উদ্যোগত সোণাৰীত প্ৰতিবাদ উত্তাল হৈ পৰে সোণাৰী ৰাজপথ 2019 বাতিলৰ দাবীত আজি সমগ্ৰ অসমৰ লগতে আজি চৰাইদেউ জিলাৰ সোণাৰী তথা ভজুত আজি আমাৰ গণ সমদল কাৰ্যসূচী আমি আজি হাতত লৈছোঁ আমি কেতিয়াও বিজেপি বুজাই ল'ব নোৱাৰোঁ আৰু কোনোকালে নলওঁ নাগৰিকত্ব সংশোধনী আইন বিৰোধী এই প্ৰতিবাদ দক্ষিণ কামৰূপৰ ছয়গাঁও শান্তিপুৰত কাৰ বিৰোধিতাৰে ওলাই আহিল গাৰো সমাজ গাৰো জাতীয় পৰিষদ গাৰো যুৱ পৰিষদ আৰু গাৰো মহিলা পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ'ল বিশাল প্ৰতিবাদী সভা গাৰো জাতীয় পৰিষদ গাৰো যুৱ পৰিষদ গাৰো মহিলা পৰিষদ কামৰূপ জিলাই আজি ইয়াৰ প্ৰতিবাদ স্বৰূপে ইয়াতে আমি অৱস্থান ধৰ্মঘট আমি অনুষ্ঠিত কৰিছোঁ ইপিনে গোৱালপাৰাৰ পৰা লখিপুৰত কংগ্ৰেছৰ কা বিৰোধী সমদলত অংশগ্ৰহণ কেইবাহাজাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ পৰৱৰ্তী সময়ত অনুষ্ঠিত হয় প্ৰতিবাদী সভা য'ত আহি অংশগ্ৰহণ কৰে এপিচিচিৰ সভাপতি ৰিপুণ বৰা জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনকে ধৰি কংগ্ৰেছৰ বহুকেইগৰাকী নেতাই এইখন দ্বিতীয় স্বাধীনতাৰ যুদ্ধ বুলি আমি কৈছোঁ কাৰণ গোটেই অসম তথা দেশ ধ্বংস কৰিব ওলাইছে বিজেপিয়ে সংবিধান ধ্বংস কৰি বিভাজন আনি গতিকে সেইকাৰণে এইখন দ্বিতীয় স্বাধীনতাৰ যুদ্ধ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে আমি কা বাতিল নোহোৱালৈকে আমাৰ সংগ্ৰাম চলিব শিৱসাগৰতো অব্যাহত কা বিৰোধী প্ৰতিবাদ বৰ অসম পৰিষদ তথা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ এনেদৰে নগাঁৱতো গীতে মাতে কা বিৰোধী প্ৰতিবাদ য'ত আহি ভাগ ল'লে জ্যেষ্ঠ শিল্পী সূৰ্য দাসে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ